নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। আজি আমি লৈ আহিছোঁ সাপ্তাহিক ৰাশিফল। প্ৰিয় দৰ্শক, আগন্তুক 24 পৰা 30 মাৰ্চলৈ আপোনাৰ চাকৰি, ব্যৱসায়, স্বাস্থ্য, কেৰিয়াৰ আৰু বিবাহিত জীৱনৰ বাবে এই সপ্তাহটো কেনেকুৱা হ'ব, সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ চন্দ্ৰ ৰাশিৰ ওপৰত আজি যি মকৰ ৰাশি সাপ্তাহিক আপোনাৰ ৰাশিফল জানো আহকচোন। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ সাপ্তাহিক ৰাশিফল যদি চোৱা হয় 24 পৰা 30 মাৰ্চলৈ এই সপ্তাহটো আপোনালোকৰ বাবে মিশ্ৰিত আৰু ফলপ্ৰসূ হ'ব। ইতিবাচক খবৰ আহিব, ব্যৱসায় কেৰিয়াৰৰ পৰা নতুন বিনিয়োগত লাভ হ'ব। উচ্চ পদস্থ বিষয়াৰ প্ৰশংসাই আপোনাৰ মনোবল বৃদ্ধি কৰিব। কিছুমান অধিকাৰ লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সৃষ্টিশীল ধাৰণাবোৰৰ বাবে আপুনি ক্ৰেডিট পাব। নিৰ্দিষ্ট পৰিস্থিতিত শলাগ লোৱা হ'ব। অত্যধিক চতুৰতা পৰিহাৰ কৰক, নহ'লে লাভৰ সলনি লোকচান হ'ব পাৰে। প্ৰিয় দৰ্শক, আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা শনি 2য় স্থানত থকাৰ লগতে কৰ্মক্ষেত্ৰত কৰ্মৰ চাপ বৃদ্ধি পোৱাৰ লগে লগে এই সপ্তাহত আপুনি মানসিক অস্থিৰতা আৰু সমস্যা অনুভৱ কৰিব, যাৰ বাবে খিংখিঙীয়াটাও আপোনাৰ স্বভাৱত দেখা দিব। এই সপ্তাহত আপোনাৰ আয় যিমানেই দ্ৰুতগতিত বৃদ্ধি পাব, সিমানেই সেই ধন সহজে হাতৰ পৰা পিছলি যোৱা যেন লাগিব। কিন্তু ইয়াৰ পিছতো এই গোটেই সময়খিনিত আপুনি আৰ্থিক সুবিধাৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ পক্ষত ভাগ্য এই সপ্তাহত কোনো আত্মীয়ই আয়োজন কৰা যিকোনো শুভ অনুষ্ঠান আপোনাৰ পৰিয়ালৰ মনোযোগৰ মূল কেন্দ্ৰবিন্দু হ'ব। ইয়াৰ লগতে সম্ভৱ যে এই সময়ছোৱাত দূৰৰ আত্মীয়ৰ পৰা পোৱা অভাৱনীয় ভাল খবৰটোৱে আপোনাৰ সমগ্ৰ পৰিয়ালটোৰ বাবে সুখৰ মুহূৰ্ত কঢ়িয়াই আনিব। এই সপ্তাহত কৰ্মক্ষেত্ৰত সকলো আপোনাৰ বিৰুদ্ধে হ'ব, যাৰ বাবে আপোনাৰ ঊৰ্ধ্বতন বিষয়া আৰু আপোনাৰ বছেও আপোনাৰ ওপৰত খং উঠিব পাৰে। ইয়াৰ ফলত আপোনাৰ মনোবল দুৰ্বল হৈ পৰিব আৰু কেৰিয়াৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতো আপুনি বিভ্ৰান্ত হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলে এই সপ্তাহত নিজৰ ভাগ্যতকৈ কঠোৰ পৰিশ্ৰমৰ ওপৰত অধিক নিৰ্ভৰ কৰিব লাগিব, কাৰণ আপুনি ভালদৰে বুজি পায় যে ভাগ্য সকলো সময়তে আপোনাৰ পক্ষত নাথাকে। কিন্তু মৃত্যুৰ আগলৈকে আপোনাৰ শিক্ষা আপোনাৰ লগত থাকে। গতিকে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সময় নষ্ট কৰাৰ বাহিৰে আন একো কৰিব নোৱাৰি। এনে পৰিস্থিতিত অতীতক পাহৰি আগবাঢ়ক। আজিৰ পৰাই আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ত্বৰান্বিত কৰক। প্ৰিয় দৰ্শক, সপ্তাহৰ আৰম্ভণিতে অপ্ৰয়োজনীয় খৰচে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। সাৱধান হওক যাতে জটিলতাত আবদ্ধ হৈ নাথাকে। ভাগ্য আংশিকভাৱে আপোনাৰ পক্ষত থাকিব। লিখাৰ দক্ষতা বৃদ্ধি পাব। আপোনাৰ সন্মান বাঢ়িব। মানসিক বিভ্ৰান্তি সম্ভৱ। শিশুটিয়ে কষ্ট পাব পাৰে। ভুল পথ অনুসৰণ নকৰিব। নতুন মানুহ লগ পাব পাৰে। ভাল বস্তু পোৱাৰ সম্ভাৱনা আছে। কৰ্মৰ মানসিক চাপ বাঢ়িব। আপোনাৰ শ্ৰমৰ ভাল ফল পাব। ক্লায়েণ্ট আপোনাৰ কামৰ শলাগ ল'ব। শাস্ত্ৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ থাকিব। প্ৰকৃতিত দয়া থাকিব। মানসিক উদ্বেগ আৰু যন্ত্ৰণা বাঢ়িব। জ্ঞান লাভৰ পৰা মন বিচ্যুত হ'ব। পেটৰ বিষ হ'ব পাৰে। সংগৃহীত ধন হ্ৰাস পাব। আপোনাৰ জীৱনসংগী বা তেওঁৰ পৰিয়ালৰ পৰা মানসিক চাপ আহিব পাৰে। প্ৰিয় দৰ্শক, আমি সপ্তাহৰ মাজভাগত যদি চোৱা হয়, মাজভাগত আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন পাব পাৰে। আত্মীয়ই কাম আহিব। নতুন মানুহৰ পৰা উপকৃত হ'ব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ উন্নতিৰ পিছতো তেওঁৰ স্বাস্থ্য সম্পৰ্কে সন্দেহ আৰু সুপ্ত ভয় থাকিব পাৰে। সন্মান পাব। হ্ৰস্বম্যাদী বিনিয়োগ ভৱিষ্যতৰ ব্যৱসায়ত লোকচান হ'ব পাৰে। শৈক্ষিক বিষয়ত লাভ হ'ব। অপ্ৰয়োজনীয় হেতালি খেলাৰ পৰা আঁতৰি থাকক। মনত ৰাখিব যে নিজৰ ওপৰত বিশ্বাস কৰিলেই সফলতা আহিব। কাৰোবাৰ পৰামৰ্শই ক্ষতি কৰিব পাৰে। আত্মীয়ই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। যিসকলে ঈৰ্ষা কৰে তেওঁলোকে আপোনাক হাৰাশাস্তি কৰিব। টকা উপাৰ্জনৰ সম্ভাৱনা আছে। খৰচ বাঢ়িব। শাৰীৰিক বিষ হ'ব পাৰে। প্ৰিয় দৰ্শক, সপ্তাহটোৰ শেষত আপোনাৰ সুনাম উজ্জ্বলভাৱে জিলিকি উঠিব। খঙত একো নক'ব, নহ'লে আপোনাৰ যুক্তি আৰু অপ্ৰয়োজনীয় মন্তব্যই বিবাদৰ সৃষ্টি কৰিব পাৰে। এই সময়ত সুবিধাজনক হ'ব। বহু স্থবিৰ কামত গতিৰ ইংগিত পোৱা যাব। বিত্তীয় লেনদেনত বিবাদ সম্ভৱৰ। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক।
কিছু মানসিক চাপৰ পিছত আপুনি সুখ পাব কিছু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে পত্নীৰ অস্থিৰতাৰ বাবে মন বিচলিত হ'ব পাৰে পিতৃ মাতৃৰ স্বাস্থ্যক লৈ অস্বস্তিৰ সৃষ্টি হ'ব ভাইটিৰ কেৰিয়াৰক লৈ আপুনি হয়তো চিন্তিত থাকিব পাৰে স্বাস্থ্য কেতিয়াবা কোমল আৰু কেতিয়াবা গৰম হ'ব কাৰো কাৰণে হাইক্ষা নিদিব আৰ্থিক বিষয়ত সজাগ হওক প্ৰিয় দৰ্শক আপোনাৰ যদি শুভ ৰং যদি চোৱা হয় উজ্জ্বল বগা আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 2 আৰু প্ৰতিকাৰ আপুনি যদি প্ৰতিকাৰ কৰিব বিচাৰিছে তেনেহলে শনিবাৰে বিশেষভাৱে সক্ষম লোকক আপুনি খাদ্য দান কৰক গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ ধন্যবাদ